এই কথাখিনি যে মই ক'বলৈ লৈছোঁ ধ্যান দি শুনিব, গোটেই জীৱন আপোনাৰ কামত আহিব। হ'ল এনেকুৱা, যেতিয়া ভগৱান শ্ৰীকৃষ্ণই 5ডোখৰ ঠাই বিচাৰি কৌৰৱৰ ওচৰলৈ গৈছিলে আৰু তেতিয়া কৈছিলে 5ডোখৰ ঠাই দি দিয়ক পাণ্ডৱক, সুখ শান্তিৰে থাকিব, আপোনালোকো সুখ শান্তিৰে থাকিব, একো কাজিয়া, একো বিবাদ, একো যুদ্ধ নহয়। এই কথা শুনি শকুনিয়ে দুৰ্যোধনক ক'লে, দুৰ্যোধন তুমি এওঁক বন্দী বনাই লোৱা, এওঁ পাণ্ডৱৰ অনুৰোধ লৈ আহিছে। তেতিয়া দুৰ্যোধনে ঘোষণা কৰি দিলে বন্দী বনাই লোৱা। স্বয়ং ভগৱান শ্ৰীকৃষ্ণক কোনে বন্দী বনাব পাৰিব? তেতিয়া প্ৰথমবাৰ ভগৱান শ্ৰীকৃষ্ণই নিজৰ জীৱনকালত প্ৰথমবাৰ সেই উৰ্জা দেখাইছিল, সেই ৰশ্মি দেখাইছিল, মই আছো। তাৰ পাছত তাৰ পৰা শ্ৰীকৃষ্ণ গুচি গ'ল এই কথা কৈ এতিয়া যুদ্ধ হ'ব। আৰু ধৃতৰাষ্ট্ৰই ৰাজকীয় জ্যোতিষীক মতোৱালে এই কথা জানিবলৈ কি হোৱা উচিত। ৰাজকীয় জ্যোতিষীয়ে ক'লে, মহাৰাজ দুৰ্যোধনৰ শুৱনিত ৰাজযোগ আছে, কোনেও হৰুৱাব নোৱাৰে, নিশ্চয় ৰজা হ'ব, আপুনি যুদ্ধ কৰক। আৰু কেৱল এই কথাতেই যুদ্ধৰ ঘোষণা হ'ল আৰু যুদ্ধ আৰম্ভ হ'ল। যেতিয়া যুদ্ধ আৰম্ভ হ'ল তাৰ পাছত 3 দিন পাৰ হৈ গ'ল, কৌৰৱ হাৰিব ধৰিছিলে। তেতিয়া ৰাজকীয় জ্যোতিষীক আকৌ মাতিলে ধৃতৰাষ্ট্ৰই আৰু ক'লে, এয়া কি চলি আছে? জ্যোতিষীয়ে ক'লে, মহাৰাজ মই পৰিণামৰ কথা কৈছো, এতিয়াতো যুদ্ধ আৰম্ভ হৈছে, পৰিণাম যি হ'ব তাত দুৰ্যোধন ৰজা হ'ব, দুৰ্যোধন বিজয়ী হ'ব, আপুনি ৰাজতিলকৰ প্ৰস্তুত কৰক। ধৃতৰাষ্ট্ৰই ক'লে, ঠিক আছে। এতিয়া ধৃতৰাষ্ট্ৰ প্ৰতিদিনাই চিন্তাত আছিল। 8 দিন পাৰ হৈ গ'ল, আধা সেনাবাহিনী নিশেষ হৈ গৈছিল কৌৰৱৰ। এতিয়া এয়া স্পষ্টকৈ দেখা গৈছিল কৌৰৱ হাৰি যাব আৰু পাণ্ডৱ জিকিব। তেতিয়া আকৌ মতাই অনা হ'ল ৰাজকীয় জ্যোতিষীক। ধৃতৰাষ্ট্ৰ বহি আছে, মহাত্মা বিদুৰ বহি আছে আৰু ৰাজকীয় জ্যোতিষীক সোধা হ'ল, কি হৈছে এয়া, কি হৈ আছে? আপুনিতো কৈছিলে দুৰ্যোধন ৰজা হ'ব, এতিয়াতো 8 দিন পাৰ হৈ গ'ল, আধাতকৈ বেছি সেনাবাহিনী নিশেষ হৈ গ'ল আমাৰ। তেতিয়া জানেনে ৰাজকীয় জ্যোতিষীয়ে কি ক'লে? তাত কোনোবা আছে যি এই নক্ষত্ৰৰ দিশ সলনি কৰি দিলে, কোনোবা আছে যি সময়সীমাৰো ওপৰত হয়, কোনোবা আছে তাত। তেতিয়া বিদুৰে কৈছিল, কৃষ্ণ আছে তাত। যাৰ লগত কৃষ্ণ থাকে অনন্ত ব্ৰহ্মাণ্ডৰ সকলো নক্ষত্ৰ, সকলো গ্ৰহ তেওঁৰ শৰণত থাকে। এই জ্ঞান ছেভ কৰক, শ্বেয়াৰ কৰক আৰু জয় শ্ৰীকৃষ্ণ লিখি ভগৱান শ্ৰীকৃষ্ণৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক। জয় শ্ৰীকৃষ্ণ।